হেল্ল' এভৰিৱান, গধূলি আলহী আহিছে। বোলে কি দিওঁ, ব্ৰেডো অনা আছিলে, এনেকৈ চিজো অনা আছিলে। গাৰ্লিক ব্ৰেড বাটাৰ বনাইছোঁ আৰু ওপৰত এনেকৈ চিজ দি আৰু অৰেগেনো দিছোঁ। টেষ্টটো ভালেই বনাইছে। আলহী আহিছে, সদায় নাহে, আহিছে কি কৰোঁ। ব্ৰেড আছে, চিজো আছে, গাৰ্লিক ব্ৰেড বনাই দিওঁ, বাটাৰ গাৰ্লিক ব্ৰেড। তলত বাটাৰ গাৰ্লিকটো আছে, চিলি ফ্লেক্স, ওপৰত অৰেগেনো দি দিছোঁ। এইফালে স্কিন বিস্কিট আছিলে, দিছে যি আছে তাকে দি ওলাই দিওঁ চাহকাপ। এইফালে চাহ বনাইছোঁ, ঘপকৈ 3টা আলহী আহিছে বোলে চাহকাপ বনাই দি লওঁ, বোলে হেৰি কৰি আছোঁ। এই মজৰেলা চিজটো হ'লে বেছি ভাল। এতিয়া নৰ্মেল যোনটো চিজ আছে সেইটো দিয়ে বনাইছোঁ, বাচ্চাবোৰেও খাই ভাল পায়। সেয়ে আজি গধূলিৰ নাস্তা। ৰন্ধা বঢ়া ভেন্দি আলু ভাজি বনাম। চিকেন চিকেন দিছোঁ। লাষ্টত বনাম আজি গধূলি 7টা বজাত হৈছে, শুই পেলাই 10টা উঠিছে। ৰাতি কেইটা বজাত নাজানো, তাৰ একদম টোপনি কম। ৰাতি 1টা 2টা বজাত তাই নিজেও নিমিব, বেলেগকো নিব নিদিব। ভেন্দি ভাজি আছিলে বনাই দিলোঁ ভাজি। এইফালে চিকেন স্কুলো আছে, ভাবোঁ যিমান জল্দি কৰিম সিমান জল্দি কেতিয়াও নোৱাৰিম, উল্টাটোৱে হ'ব, দেৰি হ'ব। এইফালে গোটা গোটা 2টা নহৰু দি দিছোঁ, ভাল লাগে। বিলাহী কিন্তু একদম ইজি, বহা দিলে আৰু কোনো যত্ন নাই, হৈ থাকে। ভাত সাজি লৈছোঁ, চিকেন, ভেন্দি আলু ভাজি, ভাত। এইফালে ভাতটো খাব ওলাইছোঁ, 11:30 বজাত। এয়া আজি ৰাতিৰ খানা আমাৰ এয়া ৰেডি হৈ গ'ল। এয়া ৰাতিপুৱা নাস্তা কাৰণে ৰুটি আলু ভাজি বনালোঁ। একেবাৰে দুপৰীয়াৰ কাৰণে মাছৰ তৰকাৰী বনালোঁ, হৈয়ে গ'ল। অকণমান বাকী আছে, একেবাৰে দুপৰীয়াও ৰন্ধা বঢ়া কৰি ল'লোঁ। মাছ বনালোঁ, মাছ হৈ গ'ল। এতিয়া ভাত খোৱাৰ আগত তিতাকেৰেলাটো বনাম। এইফালে আটা খচি থৈছোঁ, বনাই চব হৈ গ'ল। এতিয়া কাপোৰ বনাই স্কুল পঠাই দিওঁ।